গৌৰীপুৰত আবুল মিয়াই কংগ্ৰেছৰ টিকট লাভ কৰিলে এইবাৰ মানি ফৰ ফিট হ'ব AIUDFৰ। আৰু মই টিকিট পালে মানি ফৰফিট হ'ব ইউডিএফৰ কেণ্ডিডেটৰ মানি ফৰফিট হ'ব। গৌৰীপুৰত AIUDFৰ দুৰ্গ ক'ত? পঞ্চায়ত মাত্ৰ এটা জিকিছে, কাউন্সিলৰ এটা জিকিছে, জিলা পৰিষদ এটা জিকিব পৰা নাই, কলেজৰ ইলেকশ্যনত এটা ইউনিয়ন বডিৰ এটা মেম্বাৰ জিকিব পৰা নাই। ইউডিএফৰ দুৰ্গ ক'ত? গৌৰীপুৰত AIUDFৰ দুৰ্গ নাই, এই কথা আমি কোৱা নাই। এই কথা কৈছে গৌৰীপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবুল মিয়াই। লগতে কৈছে 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ লগতে মহাজোঁটবন্ধন হোৱাতহে AIUDF দলে জয়লাভ কৰিছিল। গৌৰীপুৰ সমষ্টিত বৰ্তমান AIUDF দলৰ প্ৰভাৱ প্ৰায় শূন্য। বিগত পঞ্চায়ত নিৰ্বাচনত এখন পঞ্চায়ত দখল কৰাৰ লগতে এখন আঞ্চলিক পঞ্চায়ত দখল কৰে যদিও জিলা পৰিষদৰ আসনৰ সংখ্যা শূন্য বুলি কটাক্ষ কৰে আবুল মিয়াই। গৌৰীপুৰ সমষ্টিৰ মাটিয়াবগৰ ৰাজবাৰীত থকা আবুল মিয়াৰ বাসভৱনত অনুষ্ঠিত হোৱা দলীয় কৰ্মী সভাত আবুল মিয়াৰ কংগ্ৰেছৰ প্ৰতি থকা মৰম, ভালপোৱা আৰু শ্ৰদ্ধা থকাৰ বিষয়ে উত্তপ্ত ভাষণ আগবঢ়ায়। আবুল মিয়াই কয় যে ধুবুৰী জিলাৰ লগতে গৌৰীপুৰ সমষ্টিত 25 বছৰ ধৰি কংগ্ৰেছ দলৰ সংগঠন মজবুত কৰি ধৰি ৰাখিছোঁ। গৌৰীপুৰত কংগ্ৰেছৰ হৈ আবুল মিয়াই কি কৰিছে বিগত দিনত সেই বিষয়ে এইদৰে বৰ্ণনা কৰিলে প্ৰাৰ্থিত্ব প্ৰত্যাশী আবুল মিয়াই। গৌৰীপুৰ সমষ্টি উদ্ধাৰ কৰিবলৈ হ'লে আবুল মিয়াৰ দৰকাৰ বুলিও বিভিন্ন বক্তাই ভাষণ প্ৰদান কৰে। 2026 চনত গৌৰীপুৰ সমষ্টিত কংগ্ৰেছ দলৰ টিকট কোনে লাভ কৰিব সেইটোও ক'লে আবুল মিয়াই। ইয়াৰ উপৰিও সমষ্টিখনত জনসমাৱেশ অনুষ্ঠিত কৰাৰ বাবে দলীয় কৰ্মীৰ লগত মত বিনিময় কৰে। কংগ্ৰেছ দলৰ প্ৰতি থকা ভক্তি, শ্ৰদ্ধা আৰু কৰ্মৰ বিষয়ে কি ক'লে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আবুল মিয়াই সেয়া এবাৰ শুনাই লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। মই যোৱা 21 নিৰ্বাচনত মোক টিকিট ঘোষিত কৰিছিল আৰু মহাজোঁট হোৱাৰ কাৰণে মই টিকিটটো পোৱা নাই। এইবাৰ মোক ৰকিবুল হুছেইন ডাঙৰীয়াই সাংসদ আমাৰ ধুবুৰীত তেখেতে মোক আকৌ কংগ্ৰেছত সোমাই লৈ মোক আকৌ কাম কৰাৰ নিৰ্দেশ দিছে। সেইমতে মই কাম কৰি আছোঁ। আজি আপোনালোকে গম পায় যে গৌৰীপুৰ সমষ্টি এটা বৃহৎ সমষ্টি হৈছে। এই সমষ্টিত পশ্চিম সমষ্টিৰ পৰা 10টা জিপি আহিছে, পশ্চিম বিলাচীপাৰা আৰু গোলাঘাট সমষ্টিৰ পৰা 8টা জিপি, গোসাইগাঁৱৰ পৰা 2টা জিপি আৰু ধুবুৰীৰ পৰা এটা জিপি আহিছে। মই অকল গৌৰীপুৰ সমষ্টিতে ৰাজনীতিত জড়িত থকা নহয়, গৌৰীপুৰ সমষ্টিৰ লগতে মই ডিষ্ট্ৰিক্ট ৰাজনীতিৰ লগত জড়িত আছিলোঁ। মই ধুবুৰী জিলাৰ প্ৰত্যেকটো সমষ্টিত যিমান ছিনিয়ৰ কংগ্ৰেছী আছে সবৰে লগত মোৰ এটা উঠা বহা আছে আৰু মই সংগঠনৰ হৈ ডিষ্ট্ৰিক্টটো মই পৰিচালনা এটা সময়ত প্ৰায় 4 বছৰ কাল মই ডিষ্ট্ৰিক্ট পৰিচালনা কৰিছিলোঁ। ইয়াৰ আগতে আপোনালোকক মই কৈছোঁ। গতিকে সকলোৱে মোৰ বিষয়ে জানে। মই এজন সাংগঠনিক একদম গ্ৰাছৰুটৰ পৰা অহা আৰু মই কৰ্মীৰ লগত থাকি ভাল পাওঁ, মই ৱাৰ্কাৰৰ লগত থাকি ভাল পাওঁ, ৱাৰ্কাৰ কৰ্মীৰ দুখ দৰদ মই বুজি পাওঁ। গতিকে সিহঁতৰ লগত থকাৰ কাৰণে আজি ডাঙৰ সমষ্টি হ'লেও মোৰ কাৰণে বিলাচীৰ পৰা পশ্চিমটো মোৰ লোকেল সমষ্টি যেন আগৰে পৰা মোৰ সমষ্টি আছিল, কাৰণ তাৰে কংগ্ৰেছ কৰ্মীসকলৰ লগত মোৰ আগতে উঠা বহা আছিল। বিলাচী গোলগঞ্জৰ পৰা যিখিনি সমষ্টি আহিছে, যিখিনি এৰিয়া আহিছে, এইখিনি কংগ্ৰেছ কৰ্মী ছিনিয়ৰবিলাকৰ লগত মোৰ আগৰে পৰা উঠা বহা আছিল। গতিকে মোৰ নিজা সমষ্টিয়ে যেন মোক লাগিছে যে নতুনকৈ সোমোৱা সমষ্টিখিনিও মোৰ নিজৰে আপোন কংগ্ৰেছ যিবিলাকে আছে তাতে। গতিকে চবৰে সঁহাৰি পাইছোঁ আৰু আজিৰ দিনত আপোনালোকে ৰাইজৰ মাজত গ'লেই গম পাব যে আজিৰ দিনত এটা আবুল মিয়াৰ এটা নাম ৰাইজৰ মাজত ওলাই গৈছে। অলৰেডি কেণ্ডিডেট ৰাইজে ওলাই দিছে। বাকী হাইকমাণ্ডে যি বিবেচনা কৰে, মোৰ বিশ্বাস যে এইবাৰ ঠিকা কেন্দ্ৰীয়কে টিকিট দিব। এইবাৰ লবি কেন্দ্ৰিক কোনো টিকিট নহয়। এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত কোনো লবি কেন্দ্ৰিক টিকিট নহয়, কাৰণ চব ছাকচেছ থকা কেন্দ্ৰীয়কে টিকিট দিব আৰু সেই আশাতে মই আছোঁ যে ৰাইজৰ যিটো সঁহাৰি পাইছোঁ সেইমতে মই টিকিটটো পাম বুলি মই ভুৱা প্ৰচাৰ বুলি নকওঁ, সঁচাই লিখিছোঁ। 2-এটা কথা মিছা দিছে, বাকীবিলাক সঁচা। মই আৱেগিক হৈ এটা সময়ত মই কংগ্ৰেছ ত্যাগ কৰিছিলোঁ, সেইটো সঁচা। কিয় ত্যাগ কৰিছিলোঁ যে মই ধুবুৰী জিলা কংগ্ৰেছখনে মই মানে নেতৃত্ব দিছিলোঁ। তাৰপিছত এই ধুবুৰী জিলা কংগ্ৰেছখনত বহাৰ এটা জেগাও মোৰ নাছিল। কোনো আমাৰ ডিষ্ট্ৰিক্টৰ লিডাৰৰ নেতৃত্বত মোক এটা ছাইড কৰি থৈছিল। মই স্পষ্টবাদী নেতা এজন, স্পষ্টবাদী কৰ্মী এজন কংগ্ৰেছৰ। গতিকে মোক ধুবুৰী জিলাৰে নেতাই মোক এটা ছাইড কৰি থৈছিল যাতে মই ৰাজনীতি আগুৱাব নোৱাৰোঁ। মই জিলাখনেই পৰিচালনা কৰিছিলোঁ, সেই জিলাখনত যাই মোৰ বহাৰ এটা জেগা নাছিল। মই আৱেগিক হৈ গৈছোঁ। যিখন ঘৰ মই ধৰি আছিলোঁ সেইখন ঘৰত মোৰ জেগা নাই, মই কি কৰিম? তেতিয়া মই কংগ্ৰেছ বাদ দি মই বহি আছিলোঁ। মই কোনো দলত যোৱা নাই, মই কংগ্ৰেছক ভাল পাওঁ, মই যোৱা নাই। তাৰপিছতো কংগ্ৰেছৰ বাহিৰত থাকি
যোৱা পঞ্চায়ত নিৰ্বাচনত মই কংগ্ৰেছৰ আটানী ডেভেলপমেণ্ট ব্লকৰ চেয়াৰমেন মোৰ লগত বহি থকা আনচাৰুল হকৰ মিছেছক মই কংগ্ৰেছৰ বাহিৰত থাকি মই কংগ্ৰেছৰ ডেভেলপমেণ্ট ব্লকৰ চেয়াৰমেন মই বনাইছোঁ। মই কংগ্ৰেছত সোমাই থাকি মই ৰাঙামাটি কলেজ কংগ্ৰেছত সোমোৱাৰ লগে লগে মোক MP মহোদয়ে দায়িত্ব দিছিল। 6-7 বছৰ ধৰি তাত কংগ্ৰেছ NSUৰ কোনো অধিপত্যই নাছিল, কেণ্ডিডেটে বিচাৰি পোৱা নাই। মোক দায়িত্ব দিয়াৰ পিছত আমি কেণ্ডিডেট দিছোঁ আৰু গোটেইখিনি সমষ্টি UDFৰ হাতৰ পৰা আমি NSUৱে কংগ্ৰেছৰ শাখাত আমি গোটেইখিনি কেণ্ডিডেটক আমি জিকাই আনিছোঁ মোৰ হাতত অহাৰ পিছত। গতিকে কংগ্ৰেছ সংগঠনটো মই যে আগৰ পৰা ধৰি আছিলোঁ সেইটো আমাৰ সাংসদ ডাঙৰীয়াই জানে। গতিকে মোৰ বিশ্বাস গৰুপুৰ সংগঠনটোতো ময়ে ধৰি আছিলোঁ 25 বছৰ 30 বছৰ ধৰি। যিবোৰ আশাবাদী প্ৰাৰ্থী আছে যিবোৰ প্ৰাৰ্থী আপোনালোকে একেলগে সুধিব যে 25টা বছৰে কংগ্ৰেছৰ কোনো বুথ বনাইছিল নেকি, মহিলা মণ্ডল বনাইছিল নেকি, ব্লক বনাইছিল নেকি? 25টা বছৰে মই আবুল মিয়া গৰুপুৰ সংগঠন ধৰি আছিলোঁ। দ্বিতীয় কোনো নাম আপোনালোকে বিচাৰিও নাপাব, আপোনালোকে দ্বিতীয় কোনো নামেই বিচাৰি নাপাব। আজিৰ দিনত যিটো ভুৱা বুলি কৈছে, মই ভুৱা নকওঁ, যিখিনি ঘটিছে এইখিনি এখন দোহৰাই দিছে যাতে সাংসদ ডাঙৰীয়াই দেখা পালে টিকেটটো নিদিয়ে। গতিকে সিহঁতে সম্ভাৱনাটো দেখা পাইছে। কেণ্ডিডেটবিলাকে যিবোৰে নিউজ কৰিছে যিবোৰ কেণ্ডিডেটে মোৰ এগেইনষ্টত নিউজ কৰিছে, এখেতসকলে APCC যে গম পাইছে যে আবুল মিয়াৰ টিকেটটো পোৱাৰ সম্ভাৱনা আছে। গতিকে নিউজটো ওলাই যাতে আবুল মিয়াৰ টিকেটটো নাপায় সেইটো এটা মেছেজ ৰাইজৰ মাজত দিছে। ৰাইজে বুজি পায়, সাধাৰণ ভোটাৰ কংগ্ৰেছ কৰ্মীয়ে বুজি পাইছে যে আবুল মিয়াৰ টিকেট বোধকৰো পাব। গতিকে সেইকাৰণেই আবুল মিয়াৰ টিকেটটো কাটাৰ কাৰণে সিহঁতে দিনে ৰাতি এতিয়া মোৰ পাছত লাগিছে, টিকেটৰ পাছত সিহঁতে নাই। মই টিকেট পালে গৰুপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কাৰো লগতেই নহয়। মজবুত থাকিলে আৰু সাংগঠনিকভাৱে টিকেটবিলাক এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ আগৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ MPও নাছিল। এতিয়াওতো আমাৰ নেতৃত্বত টিকেটবিলাক হৈছিল উত্তম চৰকাৰ প্ৰেচিডেণ্ট আৰু ময়ে কৈছোঁ যে 4টা বছৰ, সেই 4টা বছৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন হৈছিল, 19টা জিলা পৰিষদ জিকাইছোঁ আৰু জিলা পৰিষদৰ চেয়াৰমেন আছাদুৰ ৰহমানক মোৰ নেতৃত্বত মই 2জন লিডাৰক লগত লৈয়ে মোৰে নেতৃত্বত মই জিলা পৰিষদৰ চেয়াৰমেন বনাইছোঁ। এইবাৰ দুৰ্ভাগ্য আমাৰ কিছুমানে গাদ্দাৰী কৰিছে, সিহঁতে পানিছমেণ্ট পাব, লিষ্টেড হৈ আছে, পানিছমেণ্ট দিব। খালি নিৰ্বাচনৰ কাৰণে হাইকমাণ্ডে দিব পৰা নাই, নহ'লে ইমান দিনে যি 4জন কৰিছে আমাৰ কংগ্ৰেছৰ পৰা গাদ্দাৰী কৰি UDFৰ বা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেটক ভোট দিছে, এখেতসকলক ইমান দিন ছাছপেনশ্যন কৰি ওলাই দিলে। কিন্তু চিনাক্তকৰণ কৰি থৈছে নিৰ্বাচনৰ পিছে কাম। যোৱাবাৰ আমি কংগ্ৰেছে তাক 1,12,000 ভোট দিয়াইছোঁ, কিন্তু যিহেতু মহাজোঁট আছিল তাৰ আগত সুশীল কুমাৰ ৰায়ক ভুল কেণ্ডিডেট চিলেকশ্যন হোৱাৰ কাৰণে নিজানুৰ ৰহমানে MLA হৈছে। আমাৰ গৰুপুৰ সমষ্টিত সুশীল কুমাৰ ৰায়ক ধুবুৰীৰ পৰা আনি মই কাম কৰিছোঁ, টিকেট আনি সুশীল কুমাৰ ৰায়ক দিয়াৰ কাৰণে নিজানুৰ ৰহমান জিকিছে। যোৱাবাৰ সি কি জিকিছে, যোৱাবাৰ মহাজোঁট হোৱাৰ কাৰণে জিকিছে। এইবাৰ ক'ত জিকিলে, কয়টা পঞ্চায়ত জিকিছে আপোনালোকে কওক, কেইটা পঞ্চায়ত জিকিছে? পঞ্চায়ত মাত্ৰ এটা জিকিছে, কাউন্সিলৰ এটা জিকিছে, জিলা পৰিষদ এটা জিকিব পৰা নাই, কলেজৰ ইলেকশ্যনত এটা ইউনিয়ন বডিৰ এটা মেম্বাৰ জিকিব পৰা নাই। UDFৰ দুৰ্গ ক'ত? UDFৰ দুৰ্গ নাই। আৰু মই টিকেট পালে মানি ফৰফিট হ'ব, UDFৰ কেণ্ডিডেটৰ মানি ফৰফিট হ'ব। সেইটো সোভানে জানে। এতিয়া মই সোভানৰ এগেইনষ্টত ক'ব বিচৰা নাই। সোভান গোলগঞ্জ সমষ্টিৰ বিধায়ক, গৰুপুৰ সমষ্টিত তাৰ একো কাম নাই। গতিকে সি গোলগঞ্জ সমষ্টিত টিকেট বিচৰক, সেই চিটিং গেটিং গোলগঞ্জ সমষ্টিত ক'ব পাৰে। গৰুপুৰ সমষ্টিৰ নেতা আছে, গৰুপুৰ সমষ্টিৰ সংগঠন কেতিয়াও সোভান চৰকাৰে ধৰি থকা নাই। গৰুপুৰ সমষ্টিৰ কংগ্ৰেছ কমিটিৰ দুখ দলত কেতিয়াও সোভান চৰকাৰে অহা নাই। এই 30-35টা বছৰ মই গৰুপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মীৰ দুখে সুখে মই সিহঁতৰ লগত আছিলোঁ। গতিকে গৰুপুৰ সমষ্টিৰ কংগ্ৰেছ কৰ্মী মোৰ লগত। সোভান আলী কাহিনীটোৰ ওপৰত গোলগঞ্জ সমষ্টিৰ মানুহে ক'ব, গৰুপুৰ সমষ্টিৰ মানুহ তাৰ কাহিনীটোৰ ওপৰত আমাৰ কি আছে? সি গোলগঞ্জৰ বিধায়ক। এটা গেপ পিৰিয়ড গৈছে, মই আৱেগিক হৈ এটা গেপ পিৰিয়ড হৈছে, যাৰ কাৰণে আপোনালোকে আজি 10-11জন কেণ্ডিডেট আপোনালোকে দেখিব পাৰিছে। কেণ্ডিডেট টিকেট বিচাৰিছে। মোৰ যদি গেপ পিৰিয়ডটো নাথাকিল হয়, মোক হাইকমাণ্ডে ইমান দিনে গ্ৰীণ ছিগনেল মোক দিয়ে দিল। মোৰ এইটো বিশ্বাস। মই কোনো দলতে যোৱা নাই। এইটো যদি কোনোবাই আপোনালোকক কৈছে এইটো ভুৱা কৈছে। মই কোনো দলত যোৱা বুলি কোনো প্ৰমাণ নাপাওঁ, কাৰণ মই কংগ্ৰেছক ভাল পাওঁ। মই বাদ দিছোঁ, মই নিজৰ কামত ব্যস্ত আছিলোঁ, মই ক'তো যোৱা নাছিলোঁ। আজি ইয়াত গোটেই সমষ্টিৰ প্ৰতিনিধি বুলি নকওঁ, মোৰ এজন সৈনিকে মোৰ এজন প্ৰতিনিধি, মোৰ এজন কৰ্মীয়ে এজন পঞ্চায়তৰ প্ৰতিনিধি। কাৰণ মোৰ কৰ্মী 30 বছৰৰ পৰা মোৰ লগত আছে, 35 বছৰৰ পৰা মোৰ লগত আছে। মই MLA মন্ত্ৰী নহওঁ, তথাপিও মোৰ লগত আছে, কাৰণ মই সুখে দুখে সিহঁতক লগত থাকোঁ।